এখন বিশেষ ফটোৰ বাবে তুমুল চৰ্চাত অজিত ডোভাল ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত চকীত বহা যি পজ তাৰ বাবে এতিয়া যেন সমগ্ৰ দেশবাসীয়ে লজ্জানত হৈছে এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে যে বিপদত আছে নেকি ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক এগৰাকী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টাৰ বহাৰ ভংগিমাৰ পৰা এনে লাগে যেন একো বিশেষ বিষয়ৰ আলোচনা কৰাই নাই চাওকচোন আৰু 1 ইঞ্চি যদি আগুৱাই যায় হয়তো লুটি খাই মাটিত খহি পৰিব অজিত ডোভাল এই ফটোখনত দেখা অনুসৰি অজিত ডোভাল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত থকা দূৰত্ব আৰু ডোভালৰ চকীখনত বহাৰ যিটো ষ্টাইল হেতু ৰাজনৈতিক কূটনৈতিক ক্ষেত্ৰখন বিশ্বব্যাপী ভাৰতৰ যি স্থান কিমান নিম্নগামী হ'ল বা এই বৈঠকৰ কৰ্তৃত্ব বা নিয়ন্ত্ৰণ কাৰ হাতত আছে সেই কথা পোহৰলৈ আহিছে বিশ্বব্যাপী ভাৰতৰ স্থিতিৰ ক্ষেত্ৰতো এই প্ৰভাৱ নিশ্চয়কৈ পৰিব নিশ্চয়কৈ ভাৰতৰ ৰাছিয়াৰ সৈতে এক সুসম্পৰ্ক আছে বা বিভিন্ন ক্ষেত্ৰত শক্তিশালী মিত্ৰতা আছে হে সকলোৱে জানে কিন্তু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰাৰ বিষয়টো সহজভাৱে ল'ব পৰা নাই আৰু নৰেন্দ্ৰ মোদীয়ে জেলেনস্কিক কৰ্মৰ্দন কৰা সাৱটি ধৰা কান্ধত ধৰা এইবোৰ আছিল পুটিনৰ বাবে প্ৰতীকী প্ৰত্যাহ্বান কিয়নো এনেকুৱা ধৰণৰ পজ বা ৰিয়েকশ্যনবোৰে বুজায় যে এখন দেশৰ অৱস্থিতি কি ভাৱধাৰা বা কি বুজাবুজি আছে মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰ্মৰ্দন হলিগলি সাৱটিৰ বিষয়টোৰে স্পষ্টীকৰণ দিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভালক পঠিয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰিবলৈ আৰু ডোভালেও দেখুৱালে যে ৰাছিয়াৰ লগত সম্পৰ্কৰ তেওঁলোকে ন্যায্যতা দি আছে আৰু পুটিনক বুজাব চেষ্টা কৰিলে যে ইউক্ৰেইনৰ লগত ৰাছিয়াই ভবাৰ দৰে সেই উতঃপুতহ সম্পৰ্ক নাই যি মধুৰ সম্পৰ্ক ৰাছিয়াৰ লগত আছে আৰু ইউক্ৰেইনৰ লগত ৰাছিয়াৰ দৰে বুজাবুজি চুক্তিও স্বাক্ষৰ হোৱা নাই বুলি ডোভালে পুটিনক বুজাবৰ বাবে চেষ্টা কৰিলে এটা কথা মন কৰিব বৈদেশিক নীতিত শৰীৰৰ ভাষা পজ দূৰত্বটো বহু পৰিমাণে নিৰ্ভৰ কৰে মোদীৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালক তেওঁৰ পৰা দূৰত বহাই বা যি বাক্যবান প্ৰয়োগ কৰিলে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে ইউক্ৰেইনৰ সমস্যাৰ কথা নহয় কিন্তু ভাৰতে ইউক্ৰেইনৰ ক্ষেত্ৰত যি সিদ্ধান্ত লৈছে সেয়া সতৰ্ক আৰু সাৱধান হৈ ল'ব লাগিব বৈদেশিক নীতিত ভাৰতৰ নিৰপেক্ষতা যে নাইকিয়া হৈছে সেই কথাই পুটিনে যেন এক প্ৰকাৰে বুজাই দিলে আৰু অজিত ডোভালৰ চকীত বহা ধৰণকৰণে যেন বুজাই দিলে ৰাছিয়াৰ খং বা ক্ষোভ তেওঁ মেনেজ কৰিবহে বিচাৰিছিল এই ফটোখনত আৰু এটা মাত্ৰা আছে সেইটো হৈছে যদিহে এগৰাকী বিশ্ব শক্তিৰ সন্মুখত আমাৰ দেশৰ টপমোষ্ট অফিচাৰ এনেকুৱা ধৰণে বহে তেন্তে আৰু এটা কথা স্পষ্ট হয় যে ভাৰতে নিজৰ ভাৰসাম্যতা বজাই ৰখাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে তথা ই কূটনৈতিক সম্পৰ্কটো আঘাত হানে এতিয়া একাংশই হয়তো কমেণ্ট ছেকশ্যনত ক'ব যে এখন সামান্য ফটোহে তাতেনো কি আহে যায় তহঁতে তাতো খুদ উলিয়াও আৰু তহঁতৰ তাতো আপত্তি এনেকুৱা ধৰণৰ মন্তব্য কৰিব কিন্তু এটা কথা স্পষ্টকৈ কৈ থওঁ আন্তঃৰাষ্ট্ৰীয় বৈদেশিক কূটনৈতিক ক্ষেত্ৰত এখন ফটোৰ সৰু ভুলেই ডাঙৰ ভুলত পৰিণত হয় ভাবকচোন ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাৰ আটাইতকৈ শীৰ্ষৰ বিষয়াগৰাকীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত শৰীৰৰ এনে অস্বস্তিকৰ ভংগীমাৰে বহি গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰা আৰু মাজৰ যি টেবুল সেই টেবুলখনৰ মাজৰ যি দূৰত্ব অত্যাধিক দূৰত্বই বিশ্বৰ প্ৰেক্ষাপটতে ভাৰতক নিম্নগামী কৰি নুতুলিলেনে মনত ৰাখিব ৰাছিয়াৰ লগত ভাৰতৰ যুগৰ পৰা ভাল সম্পৰ্ক আছিল কিন্তু এনেকুৱা লেহুকা বা অস্বস্তিকৰ বা 1 ইঞ্চি আগুৱাই গ'লেই মাটিত লুটি খাই পৰিব ধৰণৰ ডোভালৰ স্থিতিয়ে স্বঘোষিত বিশ্বগুৰু ভাৰতৰ নাক কাণ একেবাৰেই কাটি পেলালে এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ ইউক্ৰেইনত যুদ্ধত যি প্ৰতাৰিত 45জন ভাৰতীয়ক মুকলি কৰি দিলে ৰাছিয়াই মস্কোৱে জুলাই মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত হোৱা বৈঠকত অবৈধভাৱে ৰাছিয়াৰ সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা ভাৰতীয় নাগৰিকক এৰি দিবলৈ সন্মত হৈছিল আৰু তাৰ পিছতেই যিসমূহ সেনাবাহিনীত যোগদান কৰিছিল 45 গৰাকীকৈ ভাৰতীয় সেনাবাহিনীৰ লোকক মুকলি কৰিলে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে এতিয়াও যুদ্ধক্ষেত্ৰত থকা বাকী 50জন নাগৰিকক ঘূৰাই অনাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে কিন্তু এইবোৰ মিলাপ্ৰীতিৰ পাছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাৱটি ধৰা কৰ্মৰ্দন কৰা বা মোদীৰ বেছি হলিগলি হয়তো ভাল পোৱা নাই পুটিনে কিয়নো ৰাছিয়া ইউক্ৰেইনৰ
অহিনকুল সম্পৰ্ক পূৰ্বৰে পৰা আৰু নৰেন্দ্ৰ মোদীৰ কথা মতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত নিচুকনি গীত গাই মন ভালৰি লগাবলৈ চেষ্টা কৰিলে ডোভালে কিন্তু পুনৰ চাওক ডোভালৰ বহাৰ ঢং 1 ইঞ্চি আগলৈ ধুপুচ পৰি যাব মাটিত এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যিটো ফেচবুক পেজ সেইটোতে আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ